হাতীগুলি বুথ সেন্টার হল রাষ্ট্রভাষা এলপি স্কুল। মই এজন ভোটার, ইয়াৰে ভোটার। অলপ 9টা 9:30 বজাত আমাৰ ভিভিপেট অলপ বেয়া হৈছিল। তাৰপাছত 1 ঘণ্টা 2 ঘণ্টাৰ নিচিনা মাৰি খাইছে। ইয়াৰ ভিতৰত বতৰ বহুত বেয়া কৰিলে, বৰষুণ দি দিছে, মানুহকেইটা চিটিপন্ন হৈ গ'ল। আকৌ লাইন ধৰি এতিয়া সুৰক্ষিতভাৱে ভোট হৈ আছে, কোনো টেনশ্যন নাই। আৰু আমাৰ বয়োজ্যেষ্ঠ যিবিলাক 80 বছৰৰ ঊৰ্ধ্ব, এইবিলাকক মই অটো দি আনি কেনে ভোট দি সিহঁতৰ ঘৰত দিয়া হ'ল। আর ভোট ভালে হয়ে আছে, কাস্টিং ভালো হয়েছে। ইভিএম কেটা বিকল হয়েছিল? দুটাই বিয়া হয়েছিল। এতিয়া ভালো হয়েছে? এতিয়া দুটা ভালে চলি আছে। আমার 3 নম্বৰ হাতীগুলি বুথ সেন্টার হল রাষ্ট্রভাষা এলপি স্কুল। মই এজন ভোটার, ইয়াৰে ভোটার। অলপ 9টা 9:30 বজাত আমাৰ ভিভিপেট অলপ বেয়া হৈছিল। তাৰপাছত 1 ঘণ্টা 2 ঘণ্টাৰ নিচিনা মাৰি খাইছে। ইয়াৰ ভিতৰত বতৰ বহুত বেয়া কৰিলে, বৰষুণ দি দিছে, মানুহকেইটা চিটিপন্ন হৈ গ'ল। আকৌ লাইন ধৰি এতিয়া সুৰক্ষিতভাৱে ভোট হৈ আছে, কোনো টেনশ্যন নাই। আৰু আমাৰ বয়োজ্যেষ্ঠ যিবিলাক 80 বছৰৰ ঊৰ্ধ্ব, এইবিলাকক মই অটো দি আনি কেনে ভোট দি সিহঁতৰ ঘৰত দিয়া হ'ল। আর ভোট ভালে হয়ে আছে, কাস্টিং ভালো হয়েছে। ইভিএম কেটা বিকল হয়েছিল? দুটাই বিয়া হয়েছিল। এতিয়া ভালো হয়েছে? এতিয়া দুটা ভালে চলি আছে। আমার 3 নম্বৰ হাতীগুলি বুথ সেন্টার হল রাষ্ট্রভাষা এলপি স্কুল। মই এজন ভোটার, ইয়াৰে ভোটার। অলপ 9টা 9:30 বজাত আমাৰ ভিভিপেট অলপ বেয়া হৈছিল। তাৰপাছত 1 ঘণ্টা 2 ঘণ্টাৰ নিচিনা মাৰি খাইছে। ইয়াৰ ভিতৰত বতৰ বহুত বেয়া কৰিলে, বৰষুণ দি দিছে, মানুহকেইটা চিটিপন্ন হৈ গ'ল। আকৌ লাইন ধৰি এতিয়া সুৰক্ষিতভাৱে ভোট হৈ আছে, কোনো টেনশ্যন নাই। আৰু আমাৰ বয়োজ্যেষ্ঠ যিবিলাক 80 বছৰৰ ঊৰ্ধ্ব, এইবিলাকক মই অটো দি আনি কেনে ভোট দি সিহঁতৰ ঘৰত দিয়া হ'ল। আর ভোট ভালে হয়ে আছে, কাস্টিং ভালো হয়েছে। ইভিএম কেটা বিকল হয়েছিল? দুটাই বিয়া হয়েছিল। এতিয়া ভালো হয়েছে? এতিয়া দুটা ভালে চলি আছে।